মোতকৈ দেখোন তোমালোক সোনকালে পালাহি। দীঘলীও সাজু, পলম নকৰোঁ। তথাপি কালি আমি যিবোৰ কলাৰ কথা আলোচনা কৰিছিলোঁ, আজি আকৌ এবাৰ চাই লোৱা। দীঘলী, এইবাৰ তুমি সংযোজক কলা লৈ আহা। ৰ'বা, সংযোজক কলাৰো বহুকেইবিধ আছে নহয়, সিহঁতৰ লেটিপেটি বৰ বেছি। প্ৰথমে তুমি এৰিউলাৰ কলাকে লৈ আহা। সংযোজক কলাৰ নামটোৱে তাৰ বৈশিষ্ট্যৰ কথা কয় যে এই কলাই দেহৰ অংগবোৰৰ মাজত সংযোগ স্থাপন কৰি ৰাখে। ৰ'বা, দীঘলীয়ে গণ্ডগোল লগালে। তাইক আনিবলৈ দিলোঁ এৰিউলাৰ কলা, আনিলে ৰক্তকোষ। হ'ব দিয়া, ভালেই হ'ল। আমি তেজৰ পৰা আৰম্ভ কৰোঁ। তেজ এবিধ কলা, কিন্তু তেজ তৰল সংযোজক কলা। সংযোজক কলাৰ বৈশিষ্ট্য হৈছে এই কলাত আধাৰ দ্ৰব্য বা মেট্ৰিক্স থাকে আৰু সেই মেট্ৰিক্সত ইহঁতৰ কোষবোৰ পোত খাই থাকে। তেজৰ মেট্ৰিক্সখিনিকে প্লাজমা বোলে। তেজৰ প্লাজমাত তেজৰ কোষবোৰ উপঙি থাকে। এই তেজৰ কোষ বা ৰক্তকোষ তিনি প্ৰকাৰৰ: লোহিত ৰক্তকোষ, শ্বেত-ৰক্তকণিকা আৰু অনুচক্ৰিকা। তোমালোকে সকলোৱে জানা যে তেজে শৰীৰৰ ভিতৰত অক্সিজেন, কাৰ্বন ডাই অক্সাইড, খাদ্যৰ উপাদান, হৰম'ন, ৰেচন পদাৰ্থ আদি পৰিবহণ কৰে। তেজৰ বিষয়ে এইবোৰ কথা তোমালোকে জানিয়ে আহিছা। এতিয়া সংযোজক কলা হিচাপে তেজক জানিবলৈ মাথো দুটা কথা মনত ৰাখিবা যে সংযোজক কলাত মেট্ৰিক্স নামৰ যি দ্ৰব্য থাকে, তেজৰ প্লাজমাখিনিয়ে মেট্ৰিক্স। আৰু তেজ এবিধ তৰল সংযোজক কলা। আৰু এটা দৰকাৰী কথা তেজৰ পৰাই জানি থোৱা, সংযোজক কলাৰ কোষবোৰৰ মাজত অন্তঃমধ্যৱৰ্তী স্থান থাকে দেই। সেই অন্তঃমধ্যৱৰ্তী স্থানবোৰতে মেট্ৰিক্সখিনি থাকে। তোমালোকে মুড়ি লাৰু খাইছা নহয়? মুড়িখিনি মিঠৈয়ে ধৰি ৰাখে নেৰাখে? মুড়ি লাৰুৰ মুড়িখিনিক কোষ বুলি, মিঠৈখিনিক মেট্ৰিক্স বুলি ধৰিলে সংযোজক কলাৰ কোষ আৰু মেট্ৰিক্সৰ বিষয়ে এটা ধাৰণা কৰিবলৈ সহজ হ'ব। মুড়ি লাৰুৰ নাম লওঁতেই আমাৰ দীঘলীৰ জিভালৈ পানী আহিলে চাগৈ। আজি তোমাক মুড়ি লাৰু খুৱামেই। এতিয়া তুমি সংযোজক কলাৰ ভিতৰত আটাইতকৈ টান কলাখিনি লৈ আহা। এইবাৰ আহি আছে অস্থি কলা। দীঘলীয়ে ঠিকেই আনিছে। এয়া চোৱা, অস্থি কলা। প্ৰথমেই মন কৰিবা, অস্থি যিহেতু সংযোজক কলা, ইয়াৰ মেট্ৰিক্স থাকিবই। অস্থিৰ মেট্ৰিক্সখিনি কেলছিয়াম আৰু ফছফৰাছযুক্ত অজৈৱিক লৱণেৰে গঠিত। সেইবাবেই অস্থি অতি কঠিন আৰু অস্থিতিস্থাপক গুণ বিশিষ্ট। এয়া চোৱা, ইয়াৰ মেট্ৰিক্সত কেনেদৰে কোষবোৰ পোত খাই আছে। তোমালোকে জানাই যে অস্থি কলাই প্ৰাণীৰ দেহটোৰ ভাৰ বহন কৰে আৰু দেহটোৰ আকৃতি প্ৰদান কৰে। মানুহৰ জঁকাটোৰ লগত গৰুৰ জঁকাৰ মিলে জানো? অস্থিৰ লগতে আন দুবিধ কলাৰ কথা কৈ থওঁ। এডাল হাড়ক আন এডাল হাড়ৰ লগত যোৰা দি ৰাখিবৰ কাৰণে আন এবিধ কলা থাকিব নেলাগিব জানো? এইবিধ কলাই হয় লিগামেণ্ট। মানুহৰ হাড় ভঙা আৰু লিগামেণ্ট ছিঙা কথাবোৰ শুনিছানে? ইহঁতে ৰছীৰ দৰে এডাল হাড়ৰ লগত আন এডাল হাড় বান্ধি থয়। ইহঁতৰ মেট্ৰিক্সৰ পৰিমাণ কম। হাড়ৰ লগত হাড়ৰ যোৰা লগা কথাটো জানিলোঁ, কিন্তু কিছুমান পেশী যে হাড়ৰ লগত সংযোগ হৈ থাকে, সেই পেশীসমূহক হাড়ৰ লগত বান্ধি ৰাখিবৰ কাৰণে আন এবিধ সংযোজক কলা থাকিব নেলাগিব জানো? সেয়াই হৈছে টেণ্ডোন। টেণ্ডোন শক্তিশালী আৰু সামান্যভাৱে লেহুকা অহিয়া কলাৰে গঠিত। কথাটো আকৌ এবাৰ কৈ থওঁ। লিগামেণ্টে দুডাল হাড় আৰু টেণ্ডোনে হাড়ৰ লগত পেশী সংযোগ কৰি ৰাখে। মনত থাকিব নিশ্চয়।
দীঘলী, অস্থিৰ নিচিনাই কিন্তু অস্থিতকৈ কোমল এবিধ কলা আছে। এইবাৰ তুমি সেই কলাবিধ লৈ আনা। অস্থিতকৈ কোমল আন এবিধ সংযোজক কলা হৈছে উপাস্থি। এয়া আমাৰ দীঘলীয়ে আনি দিছে। চোৱা, তোমালোকৰ কাণখন টান কিন্তু যিকোনো ভাঁজ দিব পাৰি নে নোৱাৰি? কাণত থকা সেই সংযোজক কলাক উপাস্থি বোলে। তোমালোকে বুজি পাইছানে যে উপাস্থিবোৰ অস্থিতকৈ কোমল আৰু স্থিতিস্থাপক গুণ বিশিষ্ট। ইহঁতৰ মেট্ৰিক্স প্ৰটিন আৰু শৰ্কৰাৰে গঠিত। হাত আৰু ভৰিৰ মূৰ অংশত, নাক, কাণ, ট্ৰেকিয়া আৰু লেৰিংছত এইবিধ সংযোজক কলা থাকে। সংযোজক কলাৰ ভিতৰত মাথো দুবিধ কলা আছে। দীঘলী, তুমি তাৰে এবিধ লৈ আহা। তোমালোকে চাই ল'বাচোন আমাৰ দীঘলীয়ে বা কি কলা আনে। আমাৰ দীঘলীয়ে এইবাৰহে এৰিও কলা আনিছে। দীঘলী, তাৰ পিছত তুমি মেট কলাখিনিও আনি ওচৰতে থৈ দিবা দেই। এইয়া চোৱা এৰিওলাৰ কলা। এইবিধ কলা ছাল, উপাস্থি আৰু পেশীৰ মাজত, ৰক্তনলী আৰু স্নায়ুৰ চাৰিওফালে আৰু অস্থিমজ্জাত পোৱা যায়। এই কলাই আভ্যন্তৰীণ অংগবোৰক সুৰক্ষা প্ৰদান কৰে। ইয়াৰ উপৰি ইহঁতে কলাৰ ক্ষত অংশ মেৰামতি কৰে। এৰিও কলা দেখিবলৈ বৰ ধুনীয়া নহয়নে? ইহঁতৰ মেট্ৰিক্সখিনিও মন কৰা। এইখিনি মেট কলা। বেছিকৈ খোৱা বা শাৰীৰিক পৰিশ্ৰম নকৰা লোকসকলৰ য'ত ত'ত কেনেদৰে চৰ্বি জমা হয় তোমালোকে সকলোৱে দেখিছা। মনত ৰাখিবা, অকল তোমালোকে দেখাৰ দৰে ছালৰ তলতেই নহয়, আমাৰ আভ্যন্তৰীণ অংগৰ চাৰিওফালে চৰ্বি জমা হয়। যিবোৰ সংযোজক কলাত এনেদৰে চৰ্বি বা মেদ জমা হয় সেইবোৰক মেদ কলা বোলে। অৱশ্যে সকলো মানুহৰে মেদ কলাত চৰ্বি থাকেই দেই। বেছিকৈ জমা হোৱাটোহে বেয়া। আমাৰ ছালৰ তলত চৰ্বি নেথাকিলে গৰমতো দেহৰ ভিতৰটো গৰম হৈ যাব আৰু ঠাণ্ডাটো ঠাণ্ডা হৈ যাব। দেহৰ ভিতৰত তাপৰ সমতা ৰক্ষা কৰে এই মেদ কলাই। ঠিক আছে, সংযোজক কলাৰ কথাখিনিও মোটামুটিকৈ আলোচনা কৰিলোঁ। এই কথাবোৰ খুব মজা লাগে নহয়নে? আমাৰ দীঘলীও সাজু হৈ আছে। এইবাৰ তুমি স্নায়ু কলাখিনি লৈ আনা। যোৱা। স্নায়ু কলাৰ বিষয়ে আলোচনা কৰিলে প্ৰাণী কলাৰ বিষয়ে সামৰিব পাৰিম আৰু। তোমালোকে পাহৰি নেযাবা, কোষৰ সমষ্টিয়ে কলা। স্নায়ু কলা গঠন কৰা কোষবোৰক স্নায়ুকোষ বা নিউৰন বোলে। এতিয়া আমাৰ দীঘলীয়ে মাথো নিউৰন এটাহে আনিছে। নিউৰনটোৰ চেহেৰা দেখিছানে? আমাৰ শৰীৰৰ ভিতৰত নিউৰনবোৰেই আটাইতকৈ ডাঙৰ কোষ। নিউৰন প্ৰধানতঃ কোষদেশ আৰু স্নায়ু প্ৰবৰ্ধৰে গঠিত। এইটো কোষদেশ আৰু এইবোৰ স্নায়ু প্ৰবৰ্ধ। কোষদেহত এটা ডাঙৰ কোষকেন্দ্ৰ আছে। কোষকেন্দ্ৰটো কোষদেহত থকা কোষ পৰশত উপঙি আছে। আনহাতে প্ৰবৰ্ধবোৰৰ ভিতৰত যিডাল দীঘল সেইডালক এক্সন বোলে। ই দীঘল নল সদৃশ আৰু ইয়াত চাইটোপ্লাজম থাকে। ইয়াৰ মূৰটো প্ৰশাখাযুক্ত দেখিছানে? আনহাতে সেই চুটি চুটি প্ৰবৰ্ধবোৰক ডেনড্ৰাইট বোলে। এটা স্নায়ুকোষৰ এক্সনৰ প্ৰশাখাবোৰৰ লগত আন এটা কোষৰ ডেনড্ৰাইট সংযুক্ত হৈ আমাৰ স্নায়ুবোৰ গঠন হয়। এই স্নায়ুবোৰ দুই প্ৰকাৰৰ। এবিধ সংজ্ঞাবাহী, যিয়ে আমাৰ সংগ্ৰাহী অংগৰ পৰা স্নায়ু প্ৰেৰণা ডেনড্ৰাইট স্নায়ু প্ৰেৰণা কেন্দ্ৰীয় স্নায়ুতন্ত্ৰলৈ আৰু আন এবিধ হৈছে আজ্ঞাবাহী, যিয়ে কেন্দ্ৰীয় স্নায়ুতন্ত্ৰৰ পৰা পেশীসমূহলৈ প্ৰেৰণা কঢ়িয়াই নিয়ে। এনেদৰে আমাৰ মগজু, ৰাজহাড়ৰ মাজত থকা স্নায়ুৰজ্জু আৰু এই গোটেই স্নায়ুবোৰ লগ লাগি আমাৰ স্নায়ুতন্ত্ৰটো গঠন হৈছে আৰু স্নায়ুতন্ত্ৰটো গঠন কৰিছে নিউৰনে। প্ৰাণী কলাৰ বিষয়ে কেনে লাগিল? মই আকৌ কৈছোঁ, মাথো কিতাপখন পঢ়ি এই কথাবোৰ বুজিবলৈ চেষ্টা কৰিলে আমনি পাবা। যেতিয়া কোনো এবিধ কলাৰ চিত্ৰটো চকুৰ আগলৈ আহিব তেতিয়া চায়ো ভাল পাবা আৰু তাৰ গঠন মনত ৰাখিবলৈ সহজ হৈ পৰিব। এই কথাবোৰ আমাৰ এনিমেচন ইন চায়েন্স হাব চেনেলটোত বিচাৰি পাবা। পাঠ্যপুথি পঢ়াৰ পিছতে ইয়াৰ লগত জড়িত ভিডিঅ'টো চাবা।
এই চেনেলটোত নৱম আৰু দশম শ্ৰেণীৰ বিজ্ঞানৰ প্ৰায় আটাইবোৰ কথাই আছে। তোমালোকক আমাৰ দীঘলীয়ে আজি বহু সহায় কৰি দিলে। তাইক এটা ধন্যবাদ দিয়া। দীঘলী, এইফালে আহা। মই আৰু যাব নোৱাৰোঁ দেই। কলা টানি টানি মোৰ কঁকাল বিষাই গৈছে। মই ইয়াৰ পৰা তোমালোকক বাই বাই দিছোঁ। বাই বাই।